বন্ধুসকল আজি মই 5খন এনেকুৱা এনিমেৰ কথা ক'ম যিকেইখন এনিমে অসমত বহুত ফেমাছ। 1 নম্বৰ এনিমেখন হ'ল নাৰুতো। নাৰুতো এনিমেখন তুমি যদি অসমত থাকা তেনেহ'লে 90% চান্স আছে তুমি নাৰুতো নহ'লে ডেথ নোট চাই নিজৰ এনিমেছৰ জাৰ্নিটো ষ্টাৰ্ট দিছা। নাৰুতো হ'ল এখন ষ্টাৰ্টাৰ পেক আৰু নাৰুতোক সকলো অসমৰ মেক্সিমাম মানুহে চিনি পায়। 2 নম্বৰ এনিমেখন হ'ল ডেথ নোট। ডেথ নোট এখন এনেকুৱা এনিমে যিখন এনিমে চাই মানুহে গম পালে যে এনিমে কাৰ্টুন নহয়। লাইট আৰু এলৰ মাজত যিটো ব্ৰেইন গেম দেখুওৱা হৈছে ন চবেই ভাল পায়। 3 নম্বৰ এনিমেখন হ'ল এটেক অন টাইটান। এটেক অন টাইটানৰ যিবোৰ ভিজুৱেল দেখুওৱা আছে একেবাৰে টুইষ্টফুল এখন এনিমে হয় আৰু একেবাৰে তোমাৰ মাথা পকাই পেলাব আৰু এৰেনৰ ট্ৰান্সফৰমেশ্যন চাই বঢ়িয়া লাগে। আৰু 4 নম্বৰ এনিমে এখন হ'ল ডিমন স্লেয়াৰ। ডিমন স্লেয়াৰ যিবোৰ ভিজুৱেল দেখুওৱা আছে যিবোৰ ফাইটিং চিন একেবাৰে ই ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড ভাঙি আছে। এইখন এনিমে চাব পৰা তোমালোকে। আৰু 5 নম্বৰ এনিমেখন হ'ল চ'ল' লেভেলিং। চ'ল' লেভেলিং এইখন এনেকুৱা এনিমে ৰিচেণ্ট ইয়াৰ্ছত একেবাৰে চবতকৈ বেছি হাইপ থকা চবতকৈ বেছি ভাল পোৱা এনিমেখন হ'ল চ'ল' লেভেলিং। এইখন এনিমে তোমালোকে চাব পাৰা।